পথাৰত পকা ধানৰ গোন্ধই আমোলমোলাই থকা মানেই যেন হৈছে আঘোণ। চহা খেতিয়কৰ হেঁপাহেই হৈছে আঘোণ। আঘোণ মানেই যেন চহা খেতিয়কৰ সপোন পূৰ কৰা এটা মাহ। এই দৃশ্য ধানেৰে ভৰপূৰ হৈ থকা এখন বিশাল ধাননি পথাৰৰ। জেঠ মাহতে আপোনাৰ মোৰ চিনাকি আঘোণৰ এখন ছবি। জেঠ মাহতে আঘোণৰ ব্যস্ততা এতিয়া চামগুৰিৰ বিভিন্ন প্ৰান্তত। এয়া চামগুৰিৰ বৰদলৰ দৃশ্য। বৰদলৰ পথাৰত এতিয়া পকা ধান চপোৱাৰ ব্যস্ততা মহিলাসকলৰ। বৰদলৰ প্ৰায় সংখ্যক খেতিয়কেই বছৰ বছৰ ধৰি কৰি আহিছে বড়ো ধানৰ খেতি। ধানবোৰ এতিয়া পকিছে। পকা বড়ো ধানৰ পথাৰত ব্যস্ততা বাঢ়িছে খেতিয়কসকলৰ। সোণোৱালী সোণগুটি জেঠতেই হওক বা আঘোণতেই হওক, ধান পকিলেই হাঁহি বিৰিঙি আহে খেতিয়কৰ মুখত। চামগুৰিৰ বৰদলৰ খেতিয়কসকলে বন্যহস্তীৰ উপদ্ৰৱৰ বাবেই কৰিবলৈ এৰিলে শালি ধানৰ খেতি। সেয়েহে এইসকল খেতিয়কে বড়ো ধানৰ খেতিতেই দেখে বহু সপোন। পথাৰত ধান পকিছে, সেয়েহে এতিয়া জেঠ মাহত আনন্দ উল্লাসৰ মাজেৰে পকা ধান চপোৱাত ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা। গাঁও বৰদল ভৰাগুৰি গাঁও পঞ্চায়ত সমষ্টি, আপোনাৰ ব্ৰহ্মপুৰ সমষ্টি। দেখিবলৈ পোৱা যে জেঠ মাহ, আৰু জেঠ মাহত যেন এতিয়া একাংশ মহিলা ব্যস্ত হৈ আছে এতিয়া ধান চপোৱাত, কি ক'ব? নাই, সন্তুষ্ট আৰু মহিলাসকলে ধান কাটিব পাইছে। আঘোণ মাহত কাটিব নাপাইছে, এতিয়া আপোনাৰ জেঠ মাহত ধান কাটিব আছে, বহুত সন্তুষ্ট। হাঁহি ধেমালি কৰি কাটি আছে তেখেতসকলে। আঘোণ মাহত কিয় তেওঁলোকে ধান কাটিব? আঘোণ মাহত কাটিব নোৱাৰো, হাতী উপদ্ৰৱৰ কাৰণে নোৱাৰোঁ। সেইটো কাৰণে মানে আঘোণ মাহত ধান বহুত মানুহে খেতি নকৰে। মানে টোটেলি মানুহ খেতি নকৰে। বহুত হেক্টৰ মাটি বহুত হেক্টৰ মাটি পৰি আছে। আপুনি দেখিলে ক'ব নিজে, আপোনাৰ মাটি থাকি কিয় খেতি কৰা নাই। ইয়াত প্ৰব্লেম এটা হৈছে হাতীৰ কাৰণে। হাতীৰ সমস্যা ইয়াত মানুহে বহুত ক্ষতি কৰিছে ৰাইজক। মানে শালি খেতি আপোনালোকে কৰিব নোৱাৰো? একেবাৰে নোৱাৰোঁ। ইয়াত কিমানমান লোকে বড়ো ধানৰ খেতি কৰে? প্ৰায় 150-200 মানুহে খেতি কৰে। যিমান মাটি, এতিয়া কাৰোবাৰ মাটি নাই, কাৰোবাৰ মাটিটো ভাড়া কৰে 3 মোনকৈ বিঘা। সিফালৰ ওপৰত হ'লে স্বাৱলম্বী হৈছে তেখেতসকলে কৰি। বিঘাত যদি 30 মোন 25 মোন হয়, তেতিয়া গৃহস্থক 3 মোন 4 মোনকৈ ধান দি বাকীকেইটা মানে পায় আৰু। মানে এতিয়া জেঠ মাহত আপোনালোকে ধান চপাবলগীয়া হয়? নিশ্চয় ধান চপাবলগীয়া হৈছে। আপোনালোকৰ মূল সমস্যা হাতী আৰু হাতী মেন আৰু ইয়াত ভৰাগুৰি গাঁও পঞ্চায়ত ব্ৰহ্মপুৰ সমষ্টি। আপোনাৰ এইটো কাজিৰঙাৰ পাহাৰটো লাগি আছে লগত। মানে আপোনালোকে এতিয়া শালি খেতি ইয়াত নকৰে? শালি খেতি নকৰোঁ আৰু এই বড়ো খেতি কৰি সমাপ্ত কৰোঁ। এনে পানী হয়নে? বাৰিষাত পানী হয়, কিন্তু হয় খেতিও হয়, নোহোৱা নহয়। আপোনাৰ খেতি হোৱাৰ পাছত আমি কাটিবলৈ নাপাওঁ, হাতীৰ কাৰণে নাপাওঁ কাটিবলৈ। সেইকাৰণে আপোনাৰ বড়ো খেতি কৰে? হয়, সেইকাৰণে বড়ো খেতি কৰোঁ। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ, অপ্ৰতিৰোধ।